হাবিবুৰৰ ফিচাৰীৰ ৰূপচন্দা মাছ খোৱা মানে গো মাংস খোৱা। সামগুৰিত হাবিবুৰে কৰিছে ভয়ংকৰ কাৰবাৰ। মাছক খুৱাবলৈ ব্যৱহাৰ কৰিছে মৰা গৰু আৰু সামগুৰিৰ কনুৱামাৰীত মিয়াৰ মাছ জেহাদ দেখিবলৈ পোৱা গৈছে। হাবিবুৰ ৰহমানৰ ফিচাৰী পেলাই দিয়া হৈছে মৃত গোধত। মৃত গৰু মেটেকাৰে ঢাকি মাছক খাদ্য যোগান ধৰা হৈছে। হাবিবুৰ ৰহমানৰ ফিচাৰীৰ পৰা বিক্ৰী হয় ৰূপচন্দা মাছ আৰু ৰূপচন্দা মাছ খোৱা মানে এতিয়া গো মাংস খোৱা একেই কথা বুলি বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰক্ষীয়ে মৃত গৰুটোক পুতি থোৱাৰ দায়িত্ব দিছিল হাবিবুৰ ৰহমানক, কিন্তু হাবিবুৰ ৰহমানে মৃত গৰুটো মাছৰ দানা হিচাপে ব্যৱহাৰ কৰিলে। এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সামগুৰিত। আমি হাবিবুৰৰ দৃশ্যাংশ দেখুৱাইছো। মাছৰ খাদ্য হিচাপে মৃত পশুধন যোগান ধৰাক লৈ এতিয়া ব্যাপক চৰ্চা দেখিবলৈ পোৱা গৈছে সামগুৰিত। হাবিবুৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে দাবী উত্থাপন কৰিছে সামগুৰিবাসীয়ে। আইন বিৰুদ্ধ কাম হাবিবুৰে কেনেকৈ কৰিছে আৰু অকল হাবিবুৰেই নে ফিচাৰী খান্দি মাছৰ ব্যৱসায় কৰা আন ব্যক্তিও এনেদৰে কনুৱামাৰীত এনেধৰণে কাৰবাৰ চলাইছে নেকি সেই প্ৰশ্ন উত্থাপন হৈছে। একাংশ মিয়াই মাছক অখাদ্য খুৱাই জনজীৱনৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি নমাই আনিছে নেকি সেই প্ৰশ্ন উত্থাপন হৈছে। এতিয়া হাবিবুৰৰ দৰে এনেধৰণৰ ব্যক্তিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীয়ে সেয়া হ'ব লক্ষণীয়। গৰুটো ফোন কৰি নিছিলে, মোক দিছে ইছমাইলে। তেখেত বিলৰ সেইটো পাৰৰে ঘৰ, কনুৱামাৰীতে ঘৰ। নহয়, এই চবফালে পানী আৰু সেইফালে পুতিলে আপোনাৰ ধৰক তাত হিন্দু মানুহৰ ঘৰ আছে, তাততো পুতিব নোৱাৰি, অলপ অসুবিধা। সেইকাৰণে চুচুৱাই আনি য'ত পুতিম তাতেই বান্ধি ৰাখিছোঁ। তাৰপিছত কালি চেঞ্চাছৰ সময় হ'ল, চেঞ্চাছৰ বাইদেউ আহিলে, বহুত দেৰি হৈ গ'ল তাতেই। তাৰপিছত ইছমাইলক কোনে দিছে মই শুনা পাইছো, সি তাক জিম্মাত দিছে বোলে, আমাৰ পুলিচে জিম্মাত দিছে, মহামাৰী থানা পুলিচে বোলে, মই শুনা পাইছো। আৰু মোক ইছমাইলে দিছিলে। এইটো নি পেলাই পুতি থোৱা থলো পুতি। মইতো কমচে কম 2:30-3টামান বজাত পুতিছো। হয়, এইখিনি জগাতে আপুনি যিখিনি জগাত আমি থিয় হৈছো, এইখিনি জগাতে এখন মৃত গৰু পোৱা হৈছিল। মোৱামাৰীৰ যিখন আৰক্ষী চকী আছে, তেওঁ আৰক্ষী চকীৰ বিষয়াগৰাকীয়ে তেওঁক এজন হাবিবুৰ নামৰ ব্যক্তি এগৰাকীক দায়িত্ব দিছিল যে জেচিবিৰে গাঁত খান্দি পুতি দিব। হাবিবুৰ নামৰ ব্যক্তিজনে এই গৰুটো নেই তেওঁৰ নিজৰ ব্যক্তিগত ফিচাৰীত গৰুখন পেলাই আৰু মেটেকাৰে ঢাকি ৰাখে যাতে কোনোৱে দেখা নাপায়। সেই ভিজুৱেলখিনি আপোনালোকে ইতিমধ্যে লৈছে। আৰু আমি এইটো আৰক্ষী প্ৰশাসনে কেনেধৰণৰ দায়িত্ব জ্ঞানহীনতাৰ কাম কৰিছে। এজন ব্যক্তিক কিয় দিছে? গাঁও প্ৰধানক দায়িত্ব নিদিলে, কিন্তু এজন অচিনাকি ব্যক্তি এখনক দিলে আৰু ব্যক্তিজনে নি গৰুখন ফিচাৰীত পেলাইছে। তাৰ পৰা মাছ আমাৰ এই অঞ্চলৰ বিভিন্ন ধৰণৰ শাক চব্জি হওক বা মাছ হওক, কুকুৰাই হওক, এই অঞ্চলৰ পৰা উজনি অসমলৈ যায় আৰু বিভিন্ন ধৰণৰ মানুহে এই মাছখিনি খাব আৰু এইখিনিৰ পৰাই বেমাৰ আজাৰ হৈ মানুহৰ বিপদ হ'ব আৰু স্বাস্থ্যৰ প্ৰতি এখন ভাবুকি আহিব। আৰু আমি হিন্দু মানুহে আজি কি ভাবুকি আহিছে, আমি বহুবাৰ কৈ আছিলোঁ, আমাৰ বিভিন্ন দল সংগঠনে, আমাৰ হিন্দুত্ববাদীসকলে, যে সিহঁতে আমাৰ ধৰ্ম ভ্ৰষ্ট কৰি আছে। আজি এই ঘটনাই প্ৰমাণ কৰিলে যে সিহঁতে আমাৰ ধৰ্ম ভ্ৰষ্ট কৰি আছে আৰু মৃত গৰুৱে হওক বা গৰুৰ বিভিন্ন গৰু কাটি যিখিনি থাকে, সেই গৰুটো ফোন কৰি নিছিলে, মোক দিছে ইছমাইলে। তেখেত বিলৰ সেইটো পাৰৰে ঘৰ, কনুৱামাৰীতে ঘৰ। নহয়।